আজি মই দুটা বঢ়িয়া উপায় দেখুৱাম যি দুটা উপায়েৰে আপোনালোকে আলু স্কিনত লগালে আপোনালোকৰ স্কিনখন মাত্ৰ এবাৰতে কোমল হ'বলৈ, উজ্জ্বল হ'বলৈ, বগা হ'বলৈ, স্কিনৰ ড্ৰাইনেছ দূৰ হ'বলৈ, স্কিনৰ পৰা ক'লা দাগ স্পট দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজিৰ এই ৰেমেডিটো মই আপোনালোকক তিনিটা ষ্টেপত দেখুৱাম। এতিয়া মই আপোনালোকক এই তিনিটা ষ্টেপ কৰি দেখুৱাম আৰু কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ফাৰ্ষ্ট ষ্টেপটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট ষ্টেপটোত আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগিব আৰু ঠাণ্ডা দিনত স্কিনখন ক্লিন কৰিবলৈ হ'লে এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰিম। সেই ক্লিনজাৰটো কি বস্তুৱে কেনেধৰণে তৈয়াৰ কৰোঁ চাওঁ বলক। এই ঘৰুৱা ক্লিনজাৰটো তৈয়াৰ কৰিবলৈ প্ৰথমে মই ল'ম এচামুচৰ জোখাৰে এয়া কেঁচা গাখীৰ। কেঁচা গাখীৰ এচামুচৰ লগত এতিয়া মই লৈছোঁ এয়া মৌ। মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু কেঁচা গাখীৰে আমাৰ স্কিনখন চাফা কৰিবলৈ সহায় কৰিব। এনেকৈ আপোনালোকে দুইটা বস্তু মিক্স কৰাৰ পাছত এটা খুব ধুনীয়া ক্লিনজাৰ তৈয়াৰ হৈ যাব। এতিয়া মই এইটো গাখীৰ আৰু মৌ মিলাই খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি ল'লোঁ। ঠাণ্ডা দিনত আপোনালোকে স্কিনখন ক্লিন কৰিবৰ কাৰণে এই ক্লিনজাৰটো যদি ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব, স্কিনখনৰ উজ্জ্বলতা বাঢ়িব। সেইকাৰণে আপোনালোকে ঠাণ্ডাৰ দিনত ফেচ ৱাছ বেছিকৈ ব্যৱহাৰ নকৰি এনেকৈ ঘৰুৱা ক্লিনজাৰ বনাই ল'ব। লৈ পেলাই আপোনালোকে মুখখন ভালকৈ চাফা কৰিব। এতিয়া মই ক্লিনজাৰটো মুখত প্ৰথমতে ভালকৈ লগাই ল'ম। লগাই লোৱাৰ পাছত এতিয়া 2 মিনিট সাৰ্কুলাৰ মোচনত ভালকৈ স্কিনখন মাসাজ কৰিম। এনেকৈ মাসাজ কৰি কৰি স্কিনখন ক্লিন কৰিলে স্কিনখন ডিপ ক্লিন হ'ব। স্কিনত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা প্ৰদূষণ আদি চাফা হৈ যাব। দুই মিনিট এতিয়া মুখখন মই মাসাজ কৰি কৰি ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এখন টাৱেল আনিছোঁ। এই টাৱেলখনেৰে মুখখন মচি ল'ম। মুখখন ক্লিন কৰাৰ পাছত আপোনালোকে এনেকৈ এখন কোমল টাৱেলেৰে মুখখন মচি ল'ব। স্কিনখন ক্লিন কৰা হৈ গ'ল। তাৰ পাছত এতিয়া কৰিম সেকেন্ড ষ্টেপ। সেকেন্ড ষ্টেপত কি কৰোঁ চাওঁ বলক। সেকেন্ড ষ্টেপটো কৰিবৰ কাৰণে এতিয়া মই আনিছোঁ এটা ডাঙৰ সাইজৰ আলু। আলুটো প্ৰথমতে ধুই লৈছোঁ। ধোৱাৰ পাছত এতিয়া মই ওপৰৰ বাকলিটো গুচাই ল'ম। বাকলিটো গুচাই লোৱাৰ পাছত মই আকৌ এবাৰ ভালকৈ ধুই ল'ম, তাৰ পাছতহে ব্যৱহাৰ কৰিম। এতিয়া মই ধুই ল'লোঁ। ধুই লোৱাৰ পাছত সৰু এখন পিহনা আনিছোঁ আৰু এই পিহনাখনতে মই আলুটো পিহি ল'ম। আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে, নহ'লে এনেকৈ পিহনাটো পিচি ল'ব পাৰে। পিছা হৈ গ'ল আলুখিনি। পিচি লোৱাৰ পাছত এই পিচি লোৱা আলুখিনিৰ পৰা মই ৰসটো উলিয়াই ল'ম। ৰসটো মই এনেকৈ চেপি পেলাই উলিয়াই ল'ম। আপোনালোকে চেকনিত চেপি উলিয়াই ল'লেও হ'ব, নহ'লে এনেকৈ হাতেৰে চেপি উলিয়াই ল'লেও হ'ব। যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে আলুৰ পৰা ৰসটো উলিয়াই ল'ব। এই আলুৰ ৰসটোৱে মই দুটা ষ্টেপ কৰিম। দুটা ষ্টেপ কৰিবলৈ হ'লে আলুৰ ৰসটো অকণমান বেছিকৈ লাগিব। সেইকাৰণে মই আলুৰ চাইজটো অকণমান ডাঙৰ লৈছিলোঁ। আপোনালোকেও ডাঙৰ চাইজৰ আলু ল'ব। আলুখিনি চেপি ৰসটো উলিয়াই লোৱাৰ পাছত এই সীতাখিনি থাকি গ'ল। সীতাখিনি পেলাই নিদি খাবলৈ ব্যৱহাৰ কৰিব পৰা যাব। আলুৰ ৰসটো উলিয়াই লোৱাৰ পাছত 5 মিনিট ৰখাই থ'ব। 5 মিনিট ৰখোৱাৰ পাছত দেখিব আলুৰ ৰসৰ তলত বগা বগা এটা চামনি পাতিছে। সেই চামনিটো লাগিব, সেইটো বেলেগ কৰিব আৰু ৰসটো বেলেগ কৰি দিব। এতিয়া দেখিছেনে আলুৰ এই বগা অংশটো মই থৈ দিম। এই বগা অংশটো মই থাৰ্ড ষ্টেপত ব্যৱহাৰ কৰিম আৰু এই আলুৰ ৰসখিনি মই এতিয়া সেকেন্ড ষ্টেপত ব্যৱহাৰ কৰিম। এতিয়া মই আলুৰ বগা অংশটো আঁতৰাই থ'লোঁ আৰু আলুৰ ৰসটোত এখন টিচু পেপাৰ এনেকৈ তিয়াই দিছোঁ। টিচু পেপাৰখন তিতিলে এই টিচু পেপাৰখন তিতাৰ পাছত অকণমান চেপি ল'ব। চেপি লৈ কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব সেইটো এতিয়া মই আপোনালোকক দেখুৱাম, চাওঁ বলক। আলুৰ ৰসত তিয়াই লোৱা টিচু পেপাৰখন এইখন এতিয়া মই অকণমান মেলি লৈছোঁ। মেলি লোৱাৰ পাছত এনেকৈ মুখত লগাই দিম। এনেকৈ গোটেই মুখখনতে আপোনালোকে টিচু পেপাৰ এখন ল'ব। লৈ পেলাই এনেকৈ টুকুৰা টুকুৰকৈ ফালিব। ফালি ফালি সৰু সৰু টুকুৰাকৈ আপোনালোকে এনেকৈ আলুৰ ৰসত তিয়াব। তিয়াই পেলাই অকণমান চেপি ল'ব। চেপি লৈ এনেকৈ মুখত লেপ দি দিব। এইদৰে আপোনালোকে গোটেই মুখখনতে আলুৰ ৰসত টিচু পেপাৰ তিয়াই তিয়াই এনেকৈ অকণমান চেপি চেপি গোটেই মুখখনতে লগাই দিব। মই যেনেকৈ লগাইছোঁ সেই তেনেকৈ আপোনালোকে গোটেই মুখখনতে লগাব। নাকত লগাবৰ বাবে, থুতৰিত লগাবৰ বাবে আপোনালোকে এনেকৈ সৰু সৰু টুকুৰা কৰিব। সৰু সৰু টুকুৰা কৰিলে নাকত, আপোনালোকৰ থুতৰিত লগাবলৈ সুবিধা হ'ব। মই এতিয়া আপোনালোকক গোটেই মুখখনতে এয়া লগাই দেখুৱালোঁ। আপোনালোকে সেইদৰে লগাব। এতিয়া মোৰ লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পাছত এতিয়া
5 পৰা 7 মিনিট মই এনেকৈ মুখত লাগি থাকিবলৈ দিম। এই নিয়মেৰে যদি আপোনালোকে আলুৰ ৰস মুখত লগায় তেতিয়াহ'লে বেছি সময়ৰ কাৰণে আলুৰ ৰসটো আপোনালোকৰ মুখত লাগি থাকিব, সোনকালে শুকাই নাযাব। এতিয়া মই 7 মিনিট লগাই ৰাখিলোঁ। 7 মিনিটৰ পাছত এয়া মুখৰ পৰা মই টিচু পেপাৰখিনি আঁতৰাই দিছোঁ। অলপ শুকাইছে। 7 মিনিট পাছত দেখিব আপোনালোকৰ মুখত অকণমান শুকাব। তেতিয়া আপোনালোকে এইদৰে টিচু পেপাৰখিনি মুখৰ পৰা এৰুৱাই দিব। 7 মিনিট পাছত এতিয়া মই মুখৰ পৰা টিচু পেপাৰখিনি অতৰাই দিলোঁ। অতৰাই দিয়াৰ পাছত এই ভিজা টাৱেলখনেৰে এতিয়া মুখখন মুছি ল'ম। এতিয়া মই মুখখন মুছি ল'লোঁ। মুখখন মুছি লোৱাৰ পাছত ছেকেণ্ড ষ্টেপটো কমপ্লিট হ'ল। ইয়াৰ পাছত কৰিম থাৰ্ড ষ্টেপটো। এই থাৰ্ড ষ্টেপত মই এটা খুব বঢ়িয়া ফেচ মাস্ক বনাম আৰু এই ফেচ মাস্কটো বনাবলৈ কি বস্তু লাগে চাওঁ বলক। এই ফেচ মাস্কটো বনাবৰ কাৰণে মই থৈ দিয়া আলু ৰসৰ তলত থকা যিটো বগা অংশ, এই বগা অংশৰ লগত এতিয়া অকণমান মিক্স কৰিব লাগিব ফিটকিৰি। এতিয়া মই আনিছোঁ এটা ফিটকিৰি টুকুৰা। এই ফিটকিৰি টুকুৰাটোৰ পৰা মই এতিয়া অকণমান ফিটকিৰি এনেকৈ ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পাছত এতিয়া মই সেই ফিটকিৰিকণ গুড়া কৰি ল'ম। খুব ভালকৈ গুড়া কৰিব লাগিব যাতে অকণো গোটা হৈ নাথাকে। ভালকৈ একদম গুড়া কৰি ল'ব, পাউডাৰৰ দৰে গুড়া কৰি পেলাব। এতিয়া মই এয়া গুড়া কৰি ল'লোঁ। দেখিছেনে কিমানখিনি? বেছি নালাগে, এচামুচৰ 4 ভাগৰ 1 ভাগ। এয়া এচামুচৰ 4 ভাগৰ 1 ভাগ এনেকৈ মই ফিটকিৰি গুড়া কৰি এই আলুৰ যিটো বগা অংশ, সেই আলুৰ বগা অংশটোৰ লগত এয়া মিলাই দিছোঁ। আপোনালোক সকলোৱে জানে যে আলুৰ ৰসে আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু তাৰ লগতে দিছোঁ মই ফিটকিৰি, আৰু ফিটকিৰিও আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই ইয়াৰ লগতে দিম অকণমান নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব। এই ফেচ পেকটো লগোৱাৰ পাছত যাতে আমাৰ স্কিনখন ড্ৰাই নহয় তাৰ কাৰণে মই নাৰিকল তেলো মিক্স কৰিছোঁ। এতিয়া এই ফেচ পেকটো তৈয়াৰ হৈ গ'ল। এইটো লগোৱাৰ নিয়মটো অকণমান বেলেগ। কেনেধৰণে লগাব লাগে চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল এইটো খুব বঢ়িয়া এটা ফেচ মাস্ক, যিটো ফেচ মাস্কে আপোনালোকৰ মুখৰ ক'লা দাগ স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই ফেচ পেকটোত মই আলুৰ ৰসৰ তলত থকা যিটো বগা অংশ তাৰ লগত মই ফিটকিৰি মিলাইছোঁ আৰু এই দুবিধ বস্তুৱে আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন চাফা কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ লগত মই মিলাইছোঁ নাৰিকল তেল, কাৰণ এতিয়া ঠাণ্ডা দিন, স্কিনখনৰ ড্ৰাইনেছটো দূৰ হ'বৰ কাৰণে ইয়াত মই নাৰিকল তেলো মিলাইছোঁ। এতিয়া ঠাণ্ডা দিন, গতিকে আপোনালোকে এইটো বনাই লগে লগে ব্যৱহাৰ কৰিব, নহ'লে নাৰিকল তেল আছে গোট মাৰি যাব। এতিয়া আপোনালোকৰ য'ত ক'লা দাগ আছে বা আপোনালোকৰ মুখৰ ছালখন যদি গোটেইখনে ক'লা পৰিছে, তেতিয়াহ'লে আপোনালোকে লাহে লাহে এইটো এনেকৈ লাহে লাহে লগাব। ঘঁহি নিদিব, আপোনালোকে লাহে লাহে এনেদৰে লগাব। লগোৱাৰ নিয়মটো আপোনালোকে চাই ল'ব। মই যেনেকৈ লগাইছোঁ এনেকৈ আপোনালোকে আঙুলিৰ সহায়ত এনেকৈ আঙুলিটো থৈহে দিব, ঘঁহি নিদিব, ঘূৰাই নিদিব। খালি এনেকৈ আপোনালোকে থৈ দিব লাহে লাহে। ইয়াত ফিটকিৰি গুড়া আছে। ফিটকিৰি গুড়াটো অকণমান হাৰ্ড হয়, যদি আপোনালোকে ঘঁহি দিয়ে স্কিনৰ কাৰণে বেয়া হ'ব। আপোনালোকে এনেকৈ খালি থৈহে দিব লাগিব। মুখখনত আপোনালোকে আঙুলিটো এনেকৈ টেপ কৰি ৰাখি দিব, এনেকৈ ঘঁহাই বা চুচৰাই লৈ নাযাব। এইটো ঘঁহাৰ নিয়মটো এনেকুৱাই, আপোনালোকে এইটো লগালে এনেকৈ লগাব লাগিব। এই ফেচ পেকটো লগোৱাৰ পাছত আপোনালোকে 5 পৰা 7 মিনিট মুখতে লাগি থাকিবলৈ দিব। তাৰ পাছত আপোনালোকে মুখৰ পৰা এইটো আঁতৰাব লাগিব, আৰু আঁতৰোৱাৰ নিয়মটো কেনেধৰণৰ সেইটো মই 7 মিনিট পাছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া 7 মিনিট হৈ গ'ল। 7 মিনিটৰ পাছত এতিয়া মই মুখৰ পৰা এই ফেচ পেকটো এৰুৱাম। এৰুৱাবলৈ হ'লে প্ৰথমতে আপোনালোকে এখন টাৱেল পানীত তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত লাহে লাহে আপোনালোকে ওপৰে ওপৰে এনেকৈ অকণো প্ৰেছাৰ নিদিয়াকৈ মুচি পেলাব। মই যিদৰে আপোনালোকক মচি দেখুৱাইছোঁ সেইদৰে আপোনালোকে ওপৰে ওপৰে এনেকৈ মচি পেলাব। এতিয়া মোৰ মুখৰ পৰা মই সম্পূৰ্ণকৈ মচি ল'লোঁ। মচি লোৱাৰ পাছত এতিয়া মই কুহুমীয়া পানীৰে মুখখন ধুই দিম। মুখখন ধোৱাৰ পাছত আপোনালোকে মুখত কি লগাব লাগিব সেইটো মই আপোনালোকক মুখখন ধোৱাৰ পাছত দেখুৱাই আছোঁ। ফেচ মাস্কটো লগোৱাৰ পাছত এতিয়া মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মোক লাগিব অকণমান নাৰিকল তেল। এই নাৰিকল তেলৰ লগতে এতিয়া মোক লাগিব অকণমান গ্লিচাৰিন। এয়া নাৰিকল তেলৰ লগতে গ্লিচাৰিন ল'ম 4-5 টোপাল মানৰ জোখাৰে। ইয়াৰ পাছত ইয়াৰ লগতে মই ল'ম এয়া ভিটামিন ই কেপচুলৰ অইল 2 টোপাল। এতিয়া গোটেইকেইটা বস্তু এয়া মিক্স কৰি লৈছোঁ।
তিনিওবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত মুখত এনেকৈ লগাব লগাই পেলাই আপোনালোকে 1 পৰা 2 মিনিট ভালকৈ মুখখন মাছাজ কৰি দিব এনেকৈ মাছাজ কৰি দিলে স্কিনত ভালকৈ এই বস্তুকেইটা এবজৰ্ব হৈ যাব এই স্কিন কেয়াৰ প্ৰচেছটো আপোনালোকে সপ্তাহত 3 দিনকৈ ৰাতি শুৱাৰ আগত কৰিব আজিৰ এই ভিডিওটো ইমানে আছিল আপোনালোকে নিশ্চয় এই স্কিন কেয়াৰ প্ৰচেছটো ভাল পাইছে যদি ভাল পাইছে আৰু আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি যদি ভাবিছে তেতিয়া হলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিওটোত এটা লাইক কৰি দিব আৰু ভিডিওটো আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ